বিশ্বনাথ জিলা চিকিৎসালয়ত মক ড্ৰিল অগ্নিনিৰ্বাপক বাহিনী আৰু চিকিৎসা কৰ্মীয়ে চলাই অনুশীলন জৰুৰীকালীন সময়ত কেনেদৰে মোকাবিলা কৰিব লাগে তাক লৈ চলে অনুশীলন অগ্নিনিৰ্বাপক বাহিনীৰ লোক চিকিৎসালয়ত উপস্থিত হৈ জুই নুমুৱাৰ প্ৰশিক্ষণ প্ৰদান কৰে আৰু এয়া হৈছে বিশ্বনাথ চিকিৎসালয়ৰ দৃশ্য আমি আপোনালোকক দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো বিশ্বনাথ জিলা চিকিৎসালয়ত এই ধৰণৰ এক মক ড্ৰিল কৰা হৈছে অগ্নিনিৰ্বাপক বাহিনী আৰু চিকিৎসা কৰ্মীয়ে চলাই অনুশীলন আসলতে এটা সমগ্র ভারতবর্ষত ফায়ার সেফটি যেটো এৱাৰনেছ সপ্তাহজোৰা কাৰ্যসূচী লৈছে 4 মে'ৰ পৰা 10 মে'লৈকে তাৰে এটা কাৰ্যসূচী আজি আমি বিশ্বনাথ চাৰিআলি চিভিল হস্পিটেলত এটা মক ড্ৰিলৰ ব্যৱস্থা কৰিছোঁ আমাৰ বিশ্বনাথ জিলাৰ অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত আৰু মোৰ লগত আছে এতিয়া অগ্নি নিৰ্বাপক সঞ্জয় বসুমতাৰী আছে আৰু হস্পিটেলৰ সুপাৰিনটেণ্ডেণ্ট ইনচাৰ্জ ডক্টৰ ৰিপুন চুতীয়া আছে আৰু মই জইণ্ট ডাইৰেক্টৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ গতিকে এই মক ড্ৰিলটো এটা সুকলমে হৈছে কাৰণ ইয়াত অগ্নি নিৰ্বাপক বাহিনীখিনিয়ে কেনেধৰণে জুই জ্বলোৱাতে কেনেধৰণে নুমাব লাগে সেইখিনি কেনেধৰণৰ মানুহক মানে কি বচাই আনিব পাৰি তেনেধৰণে এটা ব্যৱস্থাখিনি ৰখা হৈছে আৰু এই সপ্তাহজোৰা কাৰ্যসূচীত আমাৰ বিভিন্ন হেল্থ ইনষ্টিটিউশ্যন আছে এই হেল্থ ইনষ্টিটিউশ্যনবোৰ তেনেধৰণৰ মক ড্ৰিল হ'ব আৰু লগতে আমাৰ হস্পিটেলবোৰত আমাৰ সজাগতা সভা আয়োজন কৰা হৈছে এই সজাগতা সভাত অৰ্থাৎ অগ্নি নিৰ্বাপনৰ কাৰণে কি ব্যৱস্থা ল'ব লাগে বা কেনেধৰণৰ সাৱধানতা হ'ব লাগে আৰু কি ব্যৱস্থা হস্পিটেলত থাকিব লাগে এই গোটেইখিনি এটা আলোচনা কৰিবৰ কাৰণে এটা নিৰ্দেশনা দিয়া হৈছে আচলতে